প্রথম কুৱেশ্যনটো হ'ল অসম চৰকাৰৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? অপশ্যন এ সুমন হৰিপ্ৰিয়া, অপশ্যন বি আঙুৰলতা ডেকা, অপশ্যন চি হেমপ্ৰভা শইকীয়া, অপশ্যন ডি অজন্তা নেওগ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি অজন্তা নেওগ। নেক্সট কুৱেশ্যন। লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল? অপশ্যন এ মোমাই তামুলী, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি চক্ৰধ্বজ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ মোমাই তামুলী। নেক্সট কুৱেশ্যন। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি মিৰ্জুমলা, অপশ্যন চি ৰাম সিংহ, অপশ্যন ডি লাচিত বৰফুকন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি ৰাম সিংহ। নেক্সট কুৱেশ্যন। প্ৰতাপ সিংহৰ আন এটা নাম কি আছিল? অপশ্যন এ শিৱ সিংহ, অপশ্যন বি লৰা ৰজা, অপশ্যন চি পানী কোঁৱৰ, অপশ্যন ডি বুঢ়া ৰজা। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি বুঢ়া ৰজা। নেক্সট কুৱেশ্যন। আহোম ৰাজ্যৰ ৰাজধানী কোনজন স্বৰ্গদেৱৰ দিনত ৰংপুৰ নগৰ কৰা হৈছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰ সিংহ, অপশ্যন চি চক্ৰধ্বজ সিংহ, অপশ্যন ডি শিৱ সিংহ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন। শৰাইঘাট যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? অপশ্যন এ জাহাংগীৰ, অপশ্যন বি আকবৰ, অপশ্যন সি শাহজাহান, অপশ্যন ডি ঔৰংজেব। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি ঔৰংজেব। নেক্সট কুৱেশ্যন। বৰ্তমান অসমৰ কোনখন নগৰ আহোমসকলৰ শেষ ৰাজধানী? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি যোৰহাট, অপশ্যন ডি শদিয়া। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি যোৰহাট। নেক্সট কুৱেশ্যন। শৰাইঘাট যুদ্ধৰ সময়ত আহোম আৰু মোগলৰ সেনাপতি কোন আছিল? অপশ্যন এ বদন বৰফুকন, মিৰ্জুমলা, অপশ্যন বি বদন আৰু ৰামসিংহ, অপশ্যন চি লাচিত বৰফুকন আৰু ৰামসিংহ, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি লাচিত বৰফুকন আৰু ৰামসিংহ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।